বৰ্তমান আমাৰ স্থানীয় বজাৰতে মাগুৰ বা শিঙি মাছৰ দাম 600-700 টকা। 1 কেজি মাগুৰ বা শিঙি মাছ কিনি খাবৰ কাৰণে আচলতে আমি যথেষ্ট ভাবিব লগা হয়। এই মাছৰ সমস্যাটো আমি আচলতে এনেদৰে এটি সৰু পকী পুখুৰী নিৰ্মাণ কৰি আমি দূৰ কৰিব পাৰোঁ। ঘৰৰ যিকোনো এটুকুৰা সুৰক্ষিত স্থানত এনেদৰে এটি পকী পুখুৰী নিৰ্মাণ কৰি লৈ ইয়াত যদি আমি স্থানীয় মাছৰ পোনা যেনে মাগুৰ, শিঙি, কাৱৈ এনেকুৱা ধৰণৰ পোনা মানে আনি মেলি দিওঁ, ঠিক এনেদৰে মানে ডাঙৰ দীঘল হ'ব আৰু ইয়াত মানে বংশ বৃদ্ধিও হয়। খালি সিহঁতে থাকি ভাল পোৱা এটি পৰিৱেশ আচলতে মানে গঢ়ি দিব লাগিব, যেনেকৈ পনি, ঘাঁহ বন ইত্যাদি আনি দিব লাগিব। আৰু এই ঘাঁহ বন মানে পনিৰ তলত ইহঁতি থাকি ভাল পায়, খেলি ভাল পায় আৰু এই ঘাঁহ বনবোৰৰ শিপাত সৃষ্টি হোৱা পোক পৰুৱাবোৰ ইহঁতি খায়। আৰু অলপ মানে দানা পানী যোগান মানে ধৰিব লগা হয়। এই পুখুৰীটো এজন মোৰ সম্পৰ্কীয় মানুহৰ। এনেদৰে ঠিক আমিও আমাৰ মানে এই মাগুৰ, শিঙি ইত্যাদি মাছৰ সমস্যাটো স্থায়ীভাৱে মানে দূৰ কৰি ল'ব পাৰোঁ। গতিকে এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে মানে কেনে পালে জনাব। ইচ্ছা কৰিলে এনেদৰে এটি সৰুকৈ মানে পকী পুখুৰী তেনেই কম খৰচতে নিৰ্মাণ কৰি আপোনালোকৰো এই মাছৰ সমস্যাটো দূৰ কৰি ল'ব পাৰে। ধন্যবাদ।